নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মালে ফাৰ্ম। আজি এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টো একদম ৰাতিপুৱা মৰ্ণিং টাইমৰ। মৰ্ণিং এতিয়া আপোনাৰ ঘড়ী চাই লওক 8:15 হৈছে, দেখিছে আপোনালোকে 8:15। তো আজি ৰাতিপুৱা মৰ্ণিং ভিডিঅ' বনোৱা মেইন এটা কাৰণ হৈছে কি, ধৰক ডাইট প্লেনটোৰ বিষয়ে অলপমান আজি মই ক'ব বিচাৰোঁ আপোনালোকক। মোৰ ছাগলীখিনিক মই কি ডাইট দিওঁ, আচলতে যিমান দিব লাগে মই আচলতে দিব পৰা নাই, কিন্তু হ'লেও মানে কিছুমান পদ্ধতি আছে ডাইটৰ, সেইবিলাকত আপোনালোকক অলপমান শ্বেয়াৰ কৰিম যাতে আপোনালোকৰ সুবিধা হয়। চাওক, মই সিহঁতক চাইলেজ দিওঁ ৰাতিপুৱা সময়ত। যদি আপুনি এখন ফাৰ্ম কৰে আৰু যদি আপুনি ছাগলীখিনি খুব হেল্ডি ৰাখিব বিচাৰে, যদি ফেটেনিং বা আপুনি ব্ৰিডিং যিয়ে নকওক, যেতিয়া ছাগলী ফাৰ্মখনত কিহৰ কাৰণে, এতিয়া যিহেতু পাতৰ বৃহৎ অসুবিধা, গছপাত বা ঘাঁহৰ বৃহৎ অসুবিধা। কাৰণ এতিয়া আপোনালোকে দেখিছে মানে শুকাই গৈছে চব গছ গছনি, পাতবিলাক সৰি গৈছে, পথাৰ শুকান, গছ গছনি পাত সৰি শেষ। তো এইখিনি সময়ত আপুনি ৰাতিপুৱা সময়ত কাৰণ চাইলেজ অলপমান দিবই লাগিব। তেতিয়া কি হয়, ৰাতিপুৱা সময়ত যেতিয়া চাইলেজটো দিব, দিয়াৰ পিছত কি হয়, আপুনি অলপমান টাইম পাই যায় পাত বিচাৰিবৰ কাৰণে, পাত কাটিবৰ কাৰণে। ধৰক এতিয়া চাইলেজখিনি খাই 12টামান বাজিলৈ এইখিনিতে ধৰক সিহঁতৰ পেট ভৰি আছে। তাৰপিছত আবেলি সময়ত আমি পাতৰ ব্যৱস্থা কৰোঁ। আমি পাত, আহঁত পাত, কঁঠাল পাত, আম পাতো দিওঁ মাজে মাজে, সেনেকৈ মিক্স কৰি আমি দিওঁ। আৰু দিয়াৰ পিছত সিহঁতে সেইখিনি খাই মেলি দুপৰীয়া সময়ত পাত দিয়াৰ আগে আগে আমি পানী দিওঁ। পানীত গুড় দিওঁ, কাৰণ ঠাণ্ডা দিনত আমি গুড় দিওঁ। গুড়ৰ লগত কেতিয়াবা চাৰ্কোফেৰিয়াল মিক্স দিওঁ, কেতিয়াবা ব্ৰটনটো মিক্স দিওঁ, কাৰণ লিভাৰ চবকে এনেকৈ সদায় দি থকা এনেকৈ সম্ভৱ নহয়। তো ইহঁতৰ ডাইট প্লানটোৰ কথাই কৈছোঁ দেই মই, বেলেগ ছাগলীৰ ডাইট প্লানটো বেলেগকতো সেনেকৈ মই নিদিওঁ বাৰু, বহুত নৰ্মেলকৈ ৰাখোঁ। সিহঁতক অলপমান ডাইট প্লানটো অলপমান চেঞ্জ হয়। তাৰপিছত ইহঁতক সেইটো দি পাতবিলাক দিওঁ, ঠানিবিলাক এইখিনিতে পেলাই দিওঁ। যিবিলাক পাত মানে বাচি যায় ৰাতি বা আবেলি সময়ত বাচি যায়, সেই পাতবিলাকত এই ঠাৰিবিলাকৰ পৰা সিহঁতে গুচাই ঠাৰিবিলাকৰ পৰা ছালবিলাকত সিহঁতে গুচাই খাই থাকে। তো সেইটো এটা কাৰণ হয়। তাৰপিছত মানুহ আহে বিচাৰি পাত ঠাৰিবিলাক এনেকৈ জ্বলাবৰ কাৰণে, সিহঁতে বিচাৰি সিহঁতক দিওঁ, সিহঁতে লৈ যায়, সিহঁতে জ্বলাই সিহঁতৰ নিজৰ শৰীৰ কাম কৰে। ইহঁতক এইপিনে এই মাইকীখিনিক এনেকৈ দিয়া যায় অলপমান বেছিকৈ। আৰু ইয়াত চাপৰ অলপমান মিক্স কৰি দিওঁ। কিছুমান বেগত মাকৈ খুব থাকে, কিছুমান বেগত মাকৈ একেবাৰে নাথাকে। এবাৰ যিখিনি মই চাইলেজ আনিলোঁ সেইখিনিত মাকৈ পৰিমাণটো একদমেই কম হয়। ঠিক আছে, তো সেইটো ডাইট প্লান। আৰু সন্ধিয়া সময়ত আমি মাকৈ, মই নিজে যোৱাবাৰ কৰা মাকৈ আছে, এতিয়াও 2 বস্তামান মাকৈ আছে। মাকৈ আৰু চাপৰ অলপমান মিক্স কৰি সিহঁতক দিওঁ আবেলি, যিটো মানে সন্ধিয়া সোমোৱা সময়ত। ৰাতি একো নিদিওঁ। যদি যোনদিনাখন দিনত মানে পাত চাত নাপাওঁ, মানে সুবিধা নহয়, সেইদিনাখন দিনত পাত খাব নাপালে ৰাতি অলপমান পাত দি থওঁ। কিন্তু পৰাপক্ষত ৰাতি নিদিলেই ভাল। ৰাতি নিদিলে কিহৰ কাৰণে ভাল, ৰাতি যদি আপুনি পাত পত্ৰ নিদিয়ে, তেতিয়া মানে যিখিনি দিনত খালে সেই খোৱাখিনি সিহঁতে ৰাতি কি কয় পাগুলিব পাৰে। সেইটো পাগুলিলেহে সেই বস্তুটো আপোনাৰ মানে ছাগলী বা গৰু হওক, যিবিলাক বস্তু ঘাঁহটো পাগুলে, সিহঁতে সেইটো আকৌ মানে আপোনাৰ তাৰপৰা মানে নিউট্ৰিশ্যনটো তেতিয়াহে পায়। সেইটোৱে আপোনালোকক মই অলপমান ক'ব বিচাৰিলোঁ। আজি ৰাতিপুৱা ভিডিঅ'টো বনালোঁ, তো ভাবিলোঁ কি আজি ৰাতিপুৱা ফাৰ্মত ভিডিঅ' এটা বনাই দিওঁ। সেইটো এতিয়া চাওক, এই ছাগলী পোৱালিটো এই দেখিছেনে, এই ঠাৰিখিনি, এইটো দেখিছেনে কেনেকৈ খাই আছে। সেই বস্তুটো মানে ঠাৰিবিলাকত খাব, যিবিলাকত দানিত পাতৰ ঠাৰি, পাতটোৰ ওপৰত ঠাৰিবিলাক দেখিছেনে, সেইবিলাকত ধুনীয়াকৈ মানে সিহঁতে খাই থাকে। এইটো মোৰ একদম ইম্পৰ্ট লাইনৰ পোৱালি হয়। চাওক, আপুনি নাকৰ বেন হেৰি চালে আপোনালোকে গম পাই যাব, মানে ফুল ব্লাড ইম্পৰ্ট লাইনৰ পোৱালি হয়। ইয়াত এইজনী হওক, সেইজনী হওক, ইফালে সেইজনী হওক, এইবিলাক চব বহুত ধুনীয়া ছাগলী হয়। তাৰপিছত ৰয় হওক, এইজনী হওক, অলপমান কম কোৱালিটি ছাগলী আছে যদি সেইজনী সিপিনে আমাৰ পাত খাই আছে, কিন্তু তাই ৱেইট গেইন হ'লেও বহুত ধুনীয়া আছে, পোৱালিও বহুত ধুনীয়া দিয়ে। আৰু ইহঁতে চব ফুল গাভিনী। এজনী 10 দিনমান পোৱালি দিব, 10 দিনৰ হয়তো কমহে লাগিব কেইজনী, তাই মানে পূৰা ৰেডি হৈ গ'ল। তাৰপিছত তাই দিব, তাই 15 দিনমানৰ পিছত তাই দিব। তাৰপিছত দিব,
তাৰপিছত এইজনী দিব, তাৰপিছত সেইজনী দিব। সেই দুজনী সৰু হৈ আছে, 5-6 মাহৰ পোৱালি হয়। এইজনী 6 মাহমান হৈছে, সেইজনী 4.5 মাহমান হৈছে। তাই কিন্তু ধুনীয়া ৱেট আছে আপোনাৰ, কমচে কম 35 কেজিমান ৱেট আছে সেইজনী পোৱালি। এইজনী ছাগলী পোৱালি কমচে কম 35 কেজিমান ৱেট আছে এইজনী। তাই ভাল ছাগলী হ'ব তাই, আৰু এইজনীও হওক, বহুত ধুনীয়া ছাগলী এজনী। এই কিন্তু মানে 6 মাহতেই গাভিনী হৈছে। এই আচলতে মই 8 মাহমান, এতিয়া এনেকুৱা হৈ যায় মানে পটককৈ গৰম হৈ যায়, ছাগলীটোৰ ওচৰত গুচি যায়, পাল খাই দিয়ে। তো আকৌ মানে তাইক অপাৰেশ্যন কৰাবৰ কাৰণে বেজী মাৰিব লাগিব। বেজী মাৰিলেহে পোৱালিটো বা যিটো মানে তাই সেইটো বেয়া হ'ব। আকৌ এনেকুৱা ভাবোঁ কিজানি বেজী মাৰি পেলাই দিওঁ, নেক্সট টাইম আকৌ তাই গাভিনী নহয়, সেই নিচিনা কিছুমান প্ৰব্লেম দেখিবলৈ পোৱা যায়। সেইকাৰণে ফাৰ্ষ্ট টাইম, কাৰণ কিছুমান ছাগলী আছে দুটাত হওঁতে মানে জগে। এতিয়া ধৰক সেইজনী সিপেনে ছাগলীজনী, তাই দাতাই নাই। তাই কমচে কম আপোনাৰ 47 সেনেকুৱা ৱেট আছে, দাতাই নাই। আৰু তাই ধৰক 3 মাহত প্ৰেগনেণ্ট হয়। আৰু এইপিনে এইজনীও 40-42 কেজি ৱেট আছে। এইজনীও সেনেকুৱা ছেম আছে। এজনী 35 কেজিমান আছে। তো লাহে লাহে এইবিলাকত এটা সময়ত ভালকৈ ডাঙৰ কৰিমগৈ ফাৰ্ম। এইবাৰ বাৰিষাটো, এতিয়াতো বাৰিষা অহা আগে মানে এইটো মাটি অলপমান কাটিলেই, গাড়ীবিলাকে মাটি যেতিয়া কাটিব, মানুহে মাটি বেচিব, এইটো মাটিটো উঠাই এখন গোটেইখন পাকা বনাম বৰখিনিৰ কাৰণে। তো আপোনালোকে জানেই মোৰ ছাগলী ফাৰ্মটোৱে মেইন মোৰ কাম হয়। গৰু ফাৰ্ম, ছাগলী ফাৰ্ম, এইটোৱে মোৰ মেইন কাম হয়। চাকৰি বাদ দি এইটোতে লাগি আছোঁ যিহেতু। বহুতে কিছুমানে কয় চৰকাৰী চাকৰি বাদ দি পেলাই, চেণ্ট্ৰেলৰ চাকৰি বাদ দি, হেড কনষ্টেবল ৰেংকৰ চাকৰিটো বাদ দি তই ছাগলী ফাৰ্ম কৰি আছ বা গৰু ফাৰ্ম কৰি আছ। কিন্তু এইটো মোৰ নিজস্ব ব্যৱসায় হয়। ইয়াত মই কোনো মোক ইয়াক ক'ব নালাগে কি তই এপিনে যা সিপিনে যা। তো সেইকাৰণে এইটো কাম মই খুবেই মানে মোৰ পিনে মই বহুত ভাল বুলি ভাবোঁ। বাকী তেনেকুৱাই। আৰু ৰয়ৰ কথা কৈছিলোঁ, আমাৰ তাত সুন্দৰ আৰু ৰয় দুটা ব্ৰিডাৰ আছে। কোনোবাই লাগিলে ইয়াৰ মাজৰ এটা ব্ৰিডাৰটো চাওক, বহুত বেছি ৱেটত আছে। আজিৰ তাৰিখত 120 কেজিমান ৱেট আছে। 120 কেজিমান ৱেট আছে। এই কাৰণে আছে, এতিয়া ৱেট বঢ়াই দিছোঁ কিহৰ কাৰণে, মানে এতিয়া কোনো ছাগলী ব্ৰিডিং কৰিবলৈ নাই। সেইকাৰণে মানে এতিয়া ৱেটটো বাঢ়ি থাকক। আকৌ যেতিয়া মানে ছাগলীবিলাক জগি যোৱাৰ পিছত লাহেকৈ এটা ৱেটটো কমাই দিম। ৱেটটো মানে দানাটো কমাই দিম, ৱেট কমি যাব। তো ৱেট কমাৰ লগে লগে ধৰক আপোনালোকে তেতিয়া দেখিব সি ক্ষীণ হৈ থাকিব। কাৰণ মানে নহ'লে সি মাউণ্ট হ'ব নোৱাৰিব, মানে ছাগলীৰ ওপৰত উঠিব নোৱাৰিব। এতিয়া 120 কেজিমান ইয়াৰ ৱেট আছে, লাইভ ৱেট বৰ্তমান 120 কেজি ৱেটৰ ছাগলী হয় এতিয়া বৰ্তমান। চাই লওক আপোনালোকে, যেতিয়া ফাৰ্মত আহি নিজে দেখিব তেতিয়া ক'ব। এনেই ভিডিঅ'ত মানে কিছুমানে ক'ব পাৰে কি নাই ইমান ৱেট নাই, কিন্তু আছে, সিমান ৱেট আছে। ঠিক আছে, ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ অল দ্য বেষ্ট।